পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। পানীত ডুবিল কিয়, কেনেকৈ ডুবিল, ডুবালে কোনে? তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি, তই মৰ। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। তেওঁৰ গাতটো আঘাত আছে। আঘাতকেইটাৰ কথাটো কৰোণা কৰোঁতে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছিংগাপুৰৰ দেশৰ এটা নিয়ম আছে, তাত যদি কোনোবা তেনেকৈ ঢুকায় তেতিয়া তেওঁলোকে আচল মৃত্যুৰ কাৰণটো চাব বিচাৰে। সেইকাৰণে তেওঁলোকে কৰোণাৰ কোৰ্ট দিছিলে। এতিয়া তাত তেওঁলোকে ড্ৰাউনিং পাইছে বা মাৰ্ডাৰ পাইছে, সেইটোৰ ডাইৰেক্ট ইম্পেক্ট আমাৰ কোৰ্টত একো নহয়। কাৰণ আমাৰ কোৰ্টত চলি আছে BNSSৰ আণ্ডাৰত, আৰু BNSৰ আণ্ডাৰ 103 মানে মাৰ্ডাৰ কেছ এটা চলি আছে আমাৰ দেশৰ যিখন আইন আছে তাৰ মতে। আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মানে কাৰণটো জানিবৰ কাৰণে তেওঁলোকৰ মতে। গতিকে ডাইৰেক্ট একো ধৰণৰ ইয়াত ইম্পেক্ট নপৰে, মানে প্ৰভাৱ নপৰে। আৰু কৰোণাৰ ৰিপৰ্টে এইটো কথাও কৈছে যে এই মৃত্যুটো এটা পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। এতিয়া কথাটো চাওক, আমিও এটা কথা কৈছোঁ, পানীত ডুবিয়েই মৃত্যু হৈছে, কিন্তু পানীত ডুবিল কিয়, কেনেকৈ ডুবিল? তেওঁলোকৰ ৰিপৰ্টত সেইটোৱে আহিব, ড্ৰাউনিং বুলিয়ে আহিব, পানীত ডুবি মৰিল বুলিয়ে আহিব। কিন্তু পানীত ডুবালে কোনে? মই পানীত যাব নলগীয়া মানুহ, মই পানীত এবাৰ গৈছোঁ। এবাৰ যোৱাৰ পিছত মোৰ দায়িত্ব কি আছিল, শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব কি আছিল, বিং এ মেনেজাৰ, যে পানীত গৈছে মোৰ তাড়াতাড়ি আনিব লাগে। তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি, তই মৰ। তোক মৰিবলৈ এৰি দিছোঁ, আপোনাক আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছাপ'জ ধৰি লওক আপোনাৰ মূৰৰ ওপৰত এখন তৰোৱাল আছে, সেই তৰোৱালখন এটা ৰছীত গাঁঠি দিয়া আছে, ৰছীডাল মোৰ হাতত আছে। মোৰ যদি বেয়া ইণ্টেনশ্যন হয়, যদি মোৰ মানে মনটো বেয়া হয়, তেতিয়াহ'লে মই ৰছীডাল এৰি দিম, আপোনাৰ মূৰৰ ওপৰত তৰোৱালখন পৰিব, আপুনি মৰি থাকিব। তাৰপাছত ক'ব এইটো মোৰ নেগলিজেণ্ট হ'ল। এইটো নেগলিজেণ্ট বুলি মানিব নেকি? গতিকে এটা কথাই ঠিক, ড্ৰাউনিং হৈয়ে ঢুকাইছে, তাত কাৰো দ্বিমত নাই। কিন্তু ড্ৰাউনিং মানে পানীত ডুবি মৰিল কিয়, কোনে পানীত ডুবাই মাৰিলে, সেইটোহে এইখন আদালতে এতিয়া বিচাৰ কৰিব। আমাৰ SITয়ে যিখন চাৰ্জশ্বিট দিছে তাত কৈছে যে পানীত এনেকৈ তেওঁ ঢুকালে, চবেই দেখিছে, কিন্তু এই ঢুকুৱাটো এটা মাৰ্ডাৰ হয়, কাৰণ তাক পানীত ডুবাই মাৰা হৈছে। আপুনি মূৰ গুজি মাৰিব নালাগে, জানে যে ই পানীত পৰিলেই মৰিব, গতিকে তেওঁক পানীত পেলাই দিছে, মৰিছে। ডেফিনেটলি ৰিপৰ্টত কৈছে যে তেওঁ অত্যাধিক সুৰাপান কৰি আছিল, সেইটোতো চবেই জানে যে অত্যাধিক সুৰাপান কৰি আছিল, কিন্তু কোনে কৰাইছিল? এতিয়া আদালতত বহুতে যুক্তি দৰ্শায় যে তেওঁতো বাচ্চা নহয়, তেওঁ ইমান মেচিয়ৰ্ড মানুহ, তেওঁক কোনোবা মদ খুৱাব লাগে নেকি? কিন্তু মই ব্যক্তিগতভাৱে জুবিন দাৰ লগত মই বহুত পাইছোঁ, তেওঁ এটা শিশুসুলভ মানুহ আছিল, সকলোৱে জানে অসমৰ মানুহ। গতিকে তেওঁ বেছিকৈ মদ খুৱাবলৈ বেছি সময় নালাগে। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। গতিকে এজন মেনেজাৰ বা এজন অৰ্গেনাইজাৰৰ সম্পূৰ্ণ দায়িত্ব আছিলে যে তেওঁক হেৰি কৰাটো, সুৰক্ষা দিয়াটো। তেওঁলোকে পূৰা বিফল হৈছে। আৰু কৰোণাৰ কোৰ্টত যিয়ে ফাইণ্ডিং নাহক, কিন্তু আমাৰ কোৰ্টত যিটো চলি আছে, আমাৰ যদি ইয়াতে আমি চাওক, তেওঁৰ গাতটো আঘাত আছে। আঘাতকেইটাৰ কথাটো কৰোণা কোৰ্টে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? তাৰমানে সেইটো লাইনত ইনভেষ্টিগেশ্যন হোৱাই নাই। আমি কৈছিলোঁ যে কৰোণাৰ কোৰ্টৰ যদিও কোনো ধৰণৰ আমাৰ ইম্পেক্ট নপৰে, সেই প্ৰচিডিংটোত কিন্তু আমি ভাগ লোৱাটো উচিত আছিল, মই কিন্তু কৈছিলোঁ। গতিকে কিয় নল'লে কি নল'লে সেইটো প্ৰচিকিউশ্যনৰ কথা। গতিকে এইটোৱে কথা, আমাৰ কোৰ্টত এতিয়াও আমি ভাল লাইনত গৈ আছোঁ। আমাৰ নিশ্চয় আমি ভাবোঁ দুখীয়া শাস্তি পাব, আৰু কৰোণাৰ কোৰ্টত যিয়ে নাহক তাৰ কোনো ইম্পেক্ট বা প্ৰভাৱ আমাৰ প্ৰচিডিঙৰ ওপৰত নপৰে। তইতো ক'বই যে তাতো পানীত ডুবি মাৰিছে, আমি বাৰে বাৰে কৈছোঁ পানীত ডুবিয়েই মৰিছে। আপোনাক যদি পানীত মই মূৰটো গোজা মাৰি ধৰোঁ, পষ্টমৰ্টেম ৰিপৰ্টত কি আহিব কওক? পানী খাই ঢুকাইছে। তো পানী খাই কেনেকৈ ঢুকাল? যে অপূৰ্ব কুমাৰ শৰ্মাই মফিজুলৰ মূৰটো দবাই ধৰিলে পানীৰ তলত, তেতিয়া ঢুকালে। ঠিক বচাবলৈ কোনে চেষ্টা কৰিছে? তাত কৈছে যে বচাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সেইটো আৰু বচাবলৈ চেষ্টা কৰোঁতে তেওঁক পানীত মূৰটো গুজি দিয়া নাই বুলি কৈছে। যদি ৰিপৰ্টটো আমি ভালকৈ পোৱা নাই, অলপ নেট চাৰ্চ কৰি আপোনাক কৈ আছোঁ যে পানীত গুজি ধৰা নাই বুলি কৈছে, কিন্তু বচাব কোন কেইজন গৈছিলে? তাত থকা মানুহকেইজনে গৈছিলে। গতিকে তেওঁলোকে বচাব চেষ্টা কৰিছে, কিন্তু তাক ৰক্ষা কৰাৰ দায়িত্বটো কাৰ আছিলে? নামিবই দিব নালাগিছিল। ঠিক আছে, ভুলবশতঃ তেওঁ যদি মানুহ নামি গ'ল, নামাৰ পিছত মোৰ দায়িত্ব, মই যদি মেনেজাৰ হয় মোৰ দায়িত্ব কি আছিল? ওপৰত বলো, আপুনি নামিব নোৱাৰে, কোনো কাৰণত নামিব নোৱাৰে, ধৰক চাকৰি যাওক মোক, তেনেকুৱা ধৰণৰ হ'ব লাগিছিল। গতিকে কৰোণা কোৰ্টৰ যিটো ফাইণ্ডিংছ আছে, তেওঁলোকৰ ফাইণ্ডিংছত এইটোৱে কথা যে তেওঁ পানীত ডুবি ঢুকাইছে। আৰু আমাৰ এটা কথা হ'ল, পানীত ডুবি কেনেকৈ ঢুকিল, কোনে ডুবালে, সেইটোৱে আমাৰ কোৰ্টে বিচাৰ কৰি উলিয়াব। আৰু যদি গম পায় যে সিদ্ধাৰ্থ বা শ্যামকানুহঁতে পানীত ডুবাই মাৰিছে, নট ডাইৰেক্টলি নহয়, ইমপ্লাইডলি বা অলপ
আওপকীয়াভাৱে পানীত ডুবাই মাৰিছে তেতিয়া তেওঁলোকৰ নিশ্চয় শাস্তি হ'ব। একজেক্টলি এইটো কথা ক'লে আচলতে চাওক, এই যিটো ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, ডে টু ডে হিয়াৰিং কৰা ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, সেই কথাটো প্ৰথম দিনাৰ পৰাই কিন্তু আমিয়েই দাবী জনাই আহিছিলোঁ, আমিয়েই চৰকাৰক আহ্বান জনাই আহিছিলোঁ। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি ৰাখি অসমৰ বিভিন্নজন মানুহে পিছত আমাৰ যিটো আহ্বান আছিল তেওঁলোকে সেইটোক সঁহাৰি জনালে, সমৰ্থন জনালে আৰু অৱশেষত অসম চৰকাৰেও এইটো ক্ষেত্ৰত পদক্ষেপ লৈ পেলাই ফাষ্ট ট্ৰেক কোৰ্ট এখন তেওঁলোকে গঠন কৰিছে, ডে টু ডে হিয়াৰিং হ'ব আৰু তাত কৈছে যে 1 বছৰৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি চৰকাৰক ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত, কাৰণ তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰিছে, ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিছে, আমাৰ দাবী মানি লৈছে। আমি সঁচাকৈ এই ক্ষেত্ৰত হেপী, কাৰণ এতিয়া অসমৰ প্ৰতিজন মানুহে হিয়াৰ আমঠু তেওঁলোকৰ ঘৰৰ কেছটো খুব সোনকালে এবছৰত আৰামছে শেষ হৈ যাব কেছটো। যিকেইজন প্ৰৱাসী অসমীয়া ভাৰতৰ নাগৰিক তেওঁলোকতো আহিবই লাগিব যদি প্ৰচিকিউশ্যনে বিচাৰে। চাওক, এটা গোচৰত আপোনাক মই সাক্ষী বনালোঁ, তেনেকৈ 396জন সাক্ষী বনালোঁ, কিন্তু গোচৰটো প্ৰতিপন্ন কৰাৰ কাৰণে আদালতত সকলোকে যে মাতিব লাগিব কোনো কথা নাই। এতিয়া কোনোবা পৰিয়ালটোক লৈছে, কিবা কাৰণত SIT-য়ে লৈছিলে, কিন্তু দেখিছে প্ৰচিকিউশ্যনে যদি দেখে যে এইটো তেওঁ সাক্ষী দৰকাৰ নাই, তেতিয়া নামাতিলেও চলিব। গতিকে 396 উইটনেছেছ আছে, গোটেই সাক্ষীকে যে মাতিব লাগিব সেইটো কথা নাই। যদি প্ৰৱাসী অসমীয়া কেইজনক লাগে তেতিয়া নিশ্চয় কোৰ্টৰ পৰা সমন গ'লে তেওঁলোক আহিবই লাগিব, বাধ্য তেওঁলোক।